বহুতে বিভিন্ন ধৰণৰ মেছেজ কৰিছে মোলে বাট সেইটো কোনো কথা নাই বাকি 400টো আছিলে কাৰণ দুটা ইভেন্ট একেলগে মাৰাটো সম্ভৱ নহয় মোৰ কাৰণে যেহেতু মই এথলেটিক্সত নতুনকৈ আহিছোঁ আৰু বিভিন্ন ধৰণৰ প্ৰেছাৰ পৰিছে মাথাত সেইটো প্ৰেছাৰখিনি পিছত গম পাব কি প্ৰেছাৰ পৰিছে আমাৰ ছাৰসকলে ক'বগৈ মই ছাৰহঁতক কৈছোঁ তো তেনেকুৱা যাতে কোনো প্লেয়াৰে প্ৰেছাৰ নাপায় সেইটো কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ তেনেকুৱা ধৰণৰ কিছুমান বক্তব্যই আমাক ক্ষতি কৰে তো তেনেকুৱা ধৰণৰ বক্তব্য যাতে আপোনালোকে নকৰে মই দুজনমান ব্যক্তিক কৈছোঁ অসমৰে হয় দুজনমান ব্যক্তি সকলো অসমীয়া নহয় তো তাত আপোনাৰ মই যিমানে অঁতৰাই নচলোঁ কিয় সেইখিনি মাথালৈ আহে কাৰণ কি মই কিবা কৰিলোঁ নেকি তাৰ কাৰণে সেইটো মাথালৈ আহে তো সেইবিলাক যাতে কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি বুলি ক'ব লাগিব ন সেইটো কণ্ট্ৰভাৰ্চি তাত নকৰে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ নকৰে আগলৈ বহুত প্লেয়াৰ আহি আছে আৰু এটা কথা মই বিশেষকৈ অসমৰ মানুহক কৈছোঁ অসমৰ দুজনমান ব্যক্তিক কৈছোঁ সেই দুজন খালি কণ্ট্ৰভাৰ্চি কৰি আছে যাতে তেনেকুৱা ধৰণৰ নহয় মই বাৰে বাৰে কৈছোঁ তেনেকুৱা ধৰণৰ কোনো নকৰিব আমি আঘাত পাওঁ যাৰ কাৰণে 200টো মোৰ এইটো হ'ল মই অপেনলি কৈছোঁ যে 200টো মোৰ বেয়া হোৱাৰ কাৰণটো সেইটোৱে কাৰণ মই টেনশ্যন লৈ আছিলোঁ আৰু টেনশ্যন যদিও মই নলওঁ কিন্তু এইটো নিজে আহে